দুলিয়াজান নগৰৰ মাজমজিয়াৰ একাংশ পৰিয়ালৰ দুৰ্দশা বছৰৰ ৮ মাহে পানীত ডুবি থাকে এই পৰিয়ালকেইটা উপযুক্ত নলা নৰ্দমাৰ অভাৱৰ বাবে বছৰটোৰ সৰভাগ সময় পানীত বুৰি থাকে বৃহত্তৰ এলেকাটোৰ বাসগৃহসমূহ দুলিয়াজানৰ মাষ্টৰপাৰা এলেকাৰ এই পৰিয়ালসমূহে দিন পাৰ কৰিবলগীয়া হৈছে ভয়ংকৰ অৱস্থাৰ মাজেৰে জনপ্ৰতিনিধি থকা প্ৰশাসনক আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই অঞ্চলবাসীয়ে বছৰৰ দীৰ্ঘ সময় জলবন্দী হৈ থকাৰ ফলতেই এলেকাটোৰ বাসিন্দাসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আৰু আমাক এই স্থানৰ পৰা কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক প্ৰণৱজিৎ বৰাই দুলিয়াজানৰ মাজমজিয়াত আছো আৰু মানুহ যে এনেদৰে জীয়াই থাকে বাস্তৱ ছবিখন দেখুৱাবলৈ আমি এই স্থানলৈ আহিছোঁ মোৰ সমান্তৰালকৈ সহযোগী আগুৱাই যোৱাৰ অনুৰোধ জনাম এটা বাসগৃহ প্ৰায় ৮ মাহ ধৰি এইদৰে বাসগৃহটোত তেওঁলোকে বসবাস কৰি আছে আৰু যাৰ ফলত যিসকল ইয়াত ৰাইজ আছে যিসকল ইয়াত লোক আছে সেই লোকৰ মাজত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে আমি ভিতৰলৈ আগুৱাই যোৱাৰ চেষ্টা চলাম পুনৰ কৈছোঁ এয়া কৃত্ৰিম বানপানী নহয় বছৰেকৰ ৮ মাহে এইদৰে পানীৰ তলত থাকিবলগীয়া হৈছে মই কোঠাটোলৈ সোমাই যোৱাৰ কিছু চেষ্টা চলাম আৰু এগৰাকী শিক্ষাৰ্থীও ইয়াতে আছে মাতৃগৰাকীও আছে বাইদেউ আমি দেখিছোঁ যে দুলিয়াজানৰ একেবাৰে মাজমজিয়াত এনে এটা পৰিৱেশ কি ক'ব কি ক'ম মানে আমাৰ আজি 8-9 বছৰ হ'ল আমি এনেকুৱা পানীতে ভুগিব লগা হৈছে 9 বছৰত আপোনাৰ 8 মাহ 9 মাহ দিন আমাৰ এনেকুৱা পানীত হাৰাশাস্তিত থাকিব লগা হয় আৰু প্লাছ আমি যে এনেকুৱা অৱস্থাত থাকোঁ যেনেকুৱা মোৰ ডাঙৰ ছোৱালী তাই ডিজেবল কিন্তু তাই মৃণালজ্যোতিত পঢ়ে আৰু সৰুজনী আজি 5 বছৰ এতিয়া 5 বছৰ হৈছে তাইকো স্কুল নিব অনা নিয়া কৰিব লগা হয় আমাৰ কোনো এজন মানে বিধায়ক বা কোনো এজন প্ৰতিনিধি আহি আমাক ক'ব নোৱাৰিব আজিলৈকে তেওঁলোকে ইয়াত মানুহ থাকে নে কোনোবা কিবা বেলেগ মানুহ ইয়াত পৰি আছে বা গৰুৱে পৰি আছে তেওঁলোকে খবৰ নলয় কিন্তু আমি গোটেই 8 মাহ গোটেই দিনটো এনেকুৱাকৈ থাকোঁ আৰু যেতিয়া ইলেকশ্যনৰ টাইম হয় তেতিয়া তেওঁলোকে ধুনীয়াকৈ আহি তেওঁলোকৰ প্ৰচাৰ কৰিব আমাক ভোট দিয়ক আমি আপোনালোকৰ ৰাস্তা ঘাট পদূলি সব বনাই দিম কিন্তু আজিলৈকে 10টা 15টা বছৰ হ'ল এইখিনি জগত সাধাৰণ ড্ৰেইন এটাৰ সমস্যা সমাধান হোৱা নাই মাজতে এটা সুধো আপোনাক আপুনি কৈছে বিশেষভাৱে সক্ষম আপোনাৰ কইনা এই যিটো পথেদি আমি আহিবলৈ অসুবিধা হৈছে আপুনি কেনেদৰে অনা নিয়া কৰে তাইক আমি সেই গ্ৰাম বুট পিন্ধি লৈ যাওঁ গ্ৰাম বুট পিন্ধি আকৌ আনিব লগা হয় সেইখিনি জেগাত আমি গ্ৰাম বুট এখন থৈ দিওঁ তাইকো আমি সেই গ্ৰাম বুট পিন্ধিয়ে অনা নিয়া কৰোঁ সৰুজনীকো এনেকুৱাকৈ গ্ৰাম বুট পিন্ধিয়ে অনা নিয়া কৰোঁ পৰিৱেশ যদি হয় অন্য এটা কোঠালৈ যাবলৈ মই অনুৰোধ জনাম সহযোগীয়ে সামগ্ৰিক পৰিৱেশটো দেখুৱাব ভিতৰলৈ সোমাই যোৱাৰ চেষ্টা চলাম আচলতে এয়া আমাৰ প্ৰতিদিন টাইমৰ চৰজুবিন তদন্ত দুলিয়াজান সমষ্টিত ৰাইজ কিদৰে আছে দুলিয়াজানৰ মাজমজিয়াত ৰাইজ কেনেদৰে বসবাস কৰিছে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ আহিছোঁ পুনৰবাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে এয়া কৃত্ৰিম বানপানী নহয় বছৰেকৰ 8 মাহেই এনেদৰে ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে যদি সম্ভৱ হয় পাকঘৰলৈ যোৱা মই অনুৰোধ জনাম সহযোগীক সুদিশে কিছু সোমাই যাব এয়া হৈছে পাকঘৰলৈ সোমাই যোৱাৰ চেষ্টা চলাম আপোনালোকে চাওক 8 মাহে এনেদৰে পানীৰ তলত তেওঁলোক থাকে আৰু ইয়াতে তেওঁলোকে ৰন্ধন প্ৰক্ৰিয়া এইদৰে তেওঁলোকে কৰিবলগীয়া হৈছে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু আমি জনামতে এই স্থানত যথেষ্ট সাপেই হওক বা বিভিন্ন প্ৰজাতিৰ ইয়াত আহে আৰু তেওঁলোকৰ আতংকৰ কিছু কাৰণ হৈ তেওঁলোকে পৰিছে মই স্থানীয় মহিলাগৰাকী আছে মই আপোনাক সুধিম কি ক'ব সাপৰ উৎপাত বহুত থাকে ল'ৰা ছোৱালীত অকলে মানে টিউবৱেলত পঠিয়াব নোৱাৰোঁ এতিয়া লেট্ৰিন লাগিছে পেচাব লাগিছে মোৰ সৰু সৰু ল'ৰা ছোৱালী অকলে পঠিয়াব নোৱাৰোঁ ৰাতি হ'লে থিয় হৈ থাকিব লাগে ভয় লাগে 2টা 3টা সাপ একেলগে ওলাই থাকে মানে এনেকুৱা অনবৰতে আমি এনেকুৱা ভয় লৈ জীয়াই আছোঁ আজি 16-17 বছৰ ধৰি আমাৰ এনেকুৱাই আছে কোনো আহি অকণমান নেচায় যে আমি কেনেদৰে বাস কৰিছোঁ বহুত আমি গৈ পিনে এপ্লিকেশ্যন দিলোঁ পঞ্চায়তত দিলোঁ জগাত দিলোঁ আমি বহুত চেষ্টা কৰিছোঁ আমাৰ ইয়াৰ মানুহখিনি চবেই মিলি কিন্তু একোৱেই মানে আমি পোৱা নাই মানে একো সাহাৰ্য আমি পোৱা নাই নলা নৰ্দমা একোৱেই বনোৱা নহ'ল ইমান বছৰ ধৰি আমাৰ এনেকুৱাই ভুগি আছোঁ মোৰ ছোৱালীজনী মই কেলকাতাত লৈ এটা ৰিয়েলিটি শ্ব'ত চান্স পালে লৈ গৈছোঁ ইমান কোচত লৈ ছোৱালীক লৈ যাওঁ ডেন্স স্কুলত লৈ যাওঁ এনেকুৱা কোচত লৈ ৰাতি আহোঁতে ছোৱালীৰ প্ৰেক্টিছৰ পৰা 8টা বাজি যায় এনেকুৱা ডাঙৰ ছোৱালীক মই বহুত কষ্টৰে লৈ আনো এতিয়া মোৰ ল'ৰাটো আজি এসপ্তাহ ধৰি জ্বৰ সেই পানী তিয়াই সি ভৰিত পূৰা ঘাও হৈ গ'ল জ্বৰ হৈ গ'ল ল'ৰাটো এনেকুৱা অৱস্থা খোৱা বোৱা নাইকিয়া হ'ল বাপেকৰ ভৰিত পূৰা ঘাও হৈ গ'ল আমাৰ ডাঙৰ দাদা ভৰি পচি গ'ল ইহঁতি ঘৰ এৰিবলগীয়া হ'ল ডক্টৰে ক'লে পানীত থাকিলে আৰু বেছিয়ে হ'ব এনেকুৱা আমি বহুত কষ্টৰে মানে ল'ৰা ছোৱালী হৈ কেনেকৈ মানে লৈ আমি ইয়াত বাস কৰিছোঁ মানে আমিয়ে জানিছোঁ এইটো মানে কেনেকৈ আছোঁ মানে বুজি পাইছোঁ মই ভিতৰলৈ সোমাই যোৱাৰ অনুৰোধ জনাম
সকলো প্ৰণৱজিৎ বৰা ৰুমতে- আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কিছু দৃশ্য দেখুৱাৰ বাবে দুলীয়াজান মাষ্টৰ পৰা একাংশ পৰিয়ালৰ ইয়াত দুৰ্দশা আপোনালোকে দৃশ্যসমূহ দেখিলে অনুমান কৰিব পাৰিব কিমান এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে বছৰ 8 মাহেই পানীত ডুবি থাকে বাসগৃহকেইটা নলা নৰ্দমাৰ অভাৱত সৰহভাগ সময় পানীত বুৰি থাকে বাসগৃহসমূহ সমস্যাৰ সন্মুখীন হৈছে জনপ্ৰতিনিধি থকা প্ৰশাসনক আবেদন কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে জলবন্দী হৈছে এলেকাটোৰ বাসিন্দাসকল আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈছে মুঠৰ ওপৰত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলবাসী